জ্ঞানশ্ৰী বৰাৰ অত্যাধিক খং উঠিছে। হয়, জ্ঞানশ্ৰী বৰাই বিশাল জনসভাত এনেকৈ বিৰোধী পক্ষক চৰকাৰী পক্ষক তেওঁ এনেকৈ ককৰ্থনা কৰিছে আৰু এই ভিডিঅ'টো শেষ হৈ যোৱা নাই, ইয়াৰ পিছতো এনেকুৱা ধৰণৰ বিস্ফোৰক কথা কৈছে। আপোনালোকে শুনিলে আচৰিত হব। চৰকাৰখনক তুলা ধুনা দিছে বুলি কব লাগিব এক প্ৰকাৰ। সোণাৰীৰ এখন বিশাল জনসভাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰা জনসভাত জ্ঞানশ্ৰী বৰাই এনেকৈ কৈছে। কি কৈছে আপোনালোকক শুনাম এতিয়া, আপোনালোকে আচৰিত হব, কাৰণ জ্ঞানশ্ৰী বৰাই জোকৰ মুখত চূণ দিছে। বৰ্তমান যিসকল বানাক্ৰান্তই এতিয়ালৈকে 15,000 টকা পোৱা নাই, তুলিৰ নামতো ঠিকাদাৰে টকা মাৰিলে, এই সকলোখিনি কথাই তেখেতৰ নিজৰ বক্তব্যত কৈছে। কি বুলি কৈছে প্ৰথমতে শুনি লওক, তাৰ পিছত মই আপোনাক কৈ আছো বাকীখিনি। প্ৰথম আহিলে বালক তেল, বালক মিঠাতেল, এতিয়া আহিলে মামা তুলি। মামা তুলিটো এনেকুৱা বনাবলৈ দিছিলে 6 ফুট 3 ফুট। এতিয়া মামা তুলিৰ ইটো মূৰে সিটো মূৰে দেখা যায়, বুজিছেনে? তেওঁলোকে বনাই দিলে 2 ফুট বহল কৰিছে। মানুহটো খুলে, মোৰ নিচিনা মানুহজনীয়ে নুজুৰে। শকত মানুহ এটা কেনেকে শুব? দীঘল মানুহ এটাৰ ভৰিকেইটা পৰি থাকে খালীকে, হয়নে নহয়? তাৰ 5.5 কোটি টকাৰ নিবিদা 1 লাখ মানুহ হলে আহিছিলে, তেওঁলোকে তাৰ টকাটো খালে বুলি আমি কবলৈ বাধ্য। কেলে কম শুনক, যদি তুলিটো তোমালোকে দেখিছিলা এনেকে চাই দিওঁতে ইফালটো সিফালটোক দেখি থাকি, তুলিখন এনেকুৱা এফালে কি চাইছে এফালে দেখি থাকি, সেইখন তুলি বুলি কয় নেকি? হা, সেইখন যদি তোমালোকে দেখিছিলা তেতিয়াহলে ঠিকাদাৰক মাতি আনি জবাবদিহি নকৰিলা কিয়? ৰব, ভিডিঅ' ক্লিপটো শেষ হৈ যোৱা নাই, ইয়াৰ পিছতো আৰু আছে বিশেষ বিস্ফোৰক কথা, যিখিনি কথা কৈ এতিয়া এই জ্ঞানশ্ৰী বৰাই তুলপাৰ লগাই দিছে। চৰকাৰখনক সমালোচনা কৰিছে, ডিচিক সমালোচনা কৰিছে, বিধায়কক সমালোচনা কৰিছে। এই জ্ঞানশ্ৰী বৰাই কৈছে যিজন আপোনালোকৰ বিধায়ক আছে, সেই বিধায়কজনে অখিল গগৈক পোনপটীয়াকৈ তেখেতক জীৱনৰ ভাবুকি দিছে, তেওঁ প্ৰাণলৈ ভাবুকি আনিছে। তেখেতে অহিংসা পথটো তেওঁ বিশ্বাস নকৰো বুলি কৈ অখিল গগৈক তেওঁ এক প্ৰকাৰ প্ৰাণৰ ভাবুকি দিছে। আৰু তাৰ কাৰণে আমি এই সংগঠনে আমি এজাহাৰ প্ৰদান কৰিছো বিভিন্ন থানাত, আৰু সেই বিধায়কজনৰ কাৰণে এতিয়া এই বিধায়কজন, এই তিনিজন বিধায়কৰ নাম লৈছে। সেই নাম লোৱা 3জন বিধায়কৰ কাৰণেই যে এই নাগালেণ্ডৰ যিটো বানপানী নামি আহিল, 3খন জিলাক শেষ কৰি গল, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটক, এইটো নিঘাত সত্য। গতিকে তেওঁলোকৰ ওপৰত আমি CBI তদন্ত বিচাৰিছো আৰু তেওঁলোকৰ ওপৰত আমি এখনকৈ এজাহাৰ দিছো, তেখেতসকলৰ ওপৰত এখন কেছ আমি জাপি দিছো, আৰু আমি এই 15,000 টকাটো পাবই লাগিব বুলি দাবী কৰিছে সজোৰে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিল, বানাক্ৰান্ত লোকসকলে 15,000 টকাকৈ পাব লাগিব বা দিম বুলি কৈছিল, কিন্তু সেই 15,000 টকা নিদিয়া নহয়, দিছিল। প্ৰত্যেকে কিন্তু নাপালে, বানাক্ৰান্ত ৰাইজে নাপালে। আৰু ৰাইজে অভিযোগ কৰিছে যে যিসকলৰ ঘৰত পানী সোমোৱা নাছিল, তেনেকুৱা ধৰণৰ বিজেপিৰ মানুহসকলে সেই 15,000 টকা পাইছে, আৰু যাৰ ঘৰত পানী সোমোৱা নাই, তেওঁ বিজেপিৰ হৈ কাম কৰা নাছিল, সেইসকল ব্যক্তিয়ে সেই 15,000 টকা পোৱা নাই। গতিকে পকেটৰ পৰা টকা বিলাইছিল অখিল গগৈ আৰু জ্ঞানশ্ৰী বৰাই যিবোৰ ফটো আপোনালোকে দেখি আছে। সেইখিনি সময়ত বানাক্ৰান্তসকলৰ হাতে যি পাৰিছে 500, 1000, 2000, 15,000 কৰিও বিলাইছে বহু ব্যক্তিক। গতিকে এই জ্ঞানশ্ৰী বৰাই এতিয়া খুৰধাৰ সমালোচনা কৰিছে এই বিশেষ ব্যক্তি 3জন বিধায়কক, যিকেইজন বিধায়কৰ নাম এতিয়া হাঙুৰ খাই পৰিছে কয়লা মাফিয়াৰ লগত, শিল মাফিয়াৰ লগত। তেওঁলোকক কোৱাৰ বাবে এতিয়া সেই তাৰে এজন বিধায়কে তেওঁ ভাবুকি প্ৰদান কৰিছে অখিল গগৈক, আৰু তেওঁ কৈছে যে মই কোনো এনেকুৱা ধৰণৰ অহিংসা পথ মই বাছি নলওঁ, এটা সময়লৈকে অহিংসা মানি থাকিম, তাৰ পিছত কিন্তু হিংসা যদি হয় তেনেহলে তাৰ বাবে মই দায়ী নহয়। গতিকে এনেকুৱা ধৰণৰ কথা কবলৈ এৰি দিয়ক বুলি বিধায়ক অখিল গগৈক আচলতে এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে
সেই বিশেষ বিধায়কজনে। গতিকেহে জ্ঞানশ্ৰী বৰাই এতিয়া ৰাইজৰ আগত স্পষ্ট কৰি দিছে যে এইবোৰ খেলি মেলি নহয়, আমি আমাৰ চৰকাৰী পইচা পাবই লাগিব, ৰাইজৰ পইচা কোনোবা ঠিকাদাৰে মাৰিলে নহব। বিশেষকৈ তুলিখনৰ কথা, বালক তেলৰ কথা, এই কথাখিনি কৈছে। বালক তেল আহিল, বালক তেল কি হল এইটো সকলোৱে জানে। তাৰ পিছত আহিল 15,000 টকাকৈ দিম বুলি, 15,000 টকা সকলোৱে নেপালে। তাৰ পিছত আহিল এতিয়া মামা তুলিৰ অৱস্থা যিটো সেইটো তেওঁ সম্পূৰ্ণৰূপে আপোনালোকৰ আগত কৈছে। মামা তুলিৰ অৱস্থা এয়া, ঠিকাদাৰক দিয়া হৈছিল কোটি টকা, কিন্তু ঠিকাদাৰক কিয় জবাবদিহি কৰা নহল? তেওঁ যে দুফুটীয়া এখন তুলি বনালে বুলি কৈ তেওঁ ইটিকিং কৰিছে বিৰোধী পক্ষক।